সকলক স্বাগতম জানাইছো। আজি মই মামা ঘৰত আছো। মামা ঘৰতনো আজি দিনটোত কি কওঁ সকলো দেখাম। ক'ত যাওঁ চাই দিব পাছতে আলু কাটোঁগৈ আৰু চব্জি বনাবলৈ। ভণ্টিজনী আই ওলাইছে, সেইকাৰণে আইসকলে আইক মান দিবৰ কাৰণে বহি আছে। মই আৰু আলু কাটিবলৈ লৈছোঁ। এতিয়া আলু কাটিকেইটা কাটি লওঁ, চাই থাকিব পাছতে কি কওঁ। এয়া মাংসত দিবলৈ আলু কাটি আছোঁ। মই বাৰু মাংসটো নবনাওঁ, মামীয়ে বনাব, সেইকাৰণে মই অকণমান হেল্প কৰি দিছোঁ বাৰু। জনীয়ে প্ৰাৰ্থনা গাই আছে, ভণ্টি আই ওলাইছে যাতে ভাল হওক বুলি। চাই থাকিবচোন কি কওঁ পাছলৈ। ভোট জলকীয়া ফুলবোৰ দেখিছেনে বাৰু? এইখিনি চব আইতা ৰুইছে। মই এইবোৰৰ নামবিলাক ইমান নাজানো বাৰু। এজোপা তুলসী, ইয়াত দেখিছে ৰ'দ কেনেকুৱাকৈ ওলাই আছে। এইটো মোৰ বজাই বহুত ভাল লাগে দেই। ফালেও ৰুই থৈছে ফুল নাৰ্জী। এই ফুলজোপা নাম কোনোবা জানে যদি ক'বচোন দেই। এইখিনি এল'ভেৰা। ৰাস্তা কাষতে ঘৰ, একদম গাড়ী গৈ থাকে এনি টাইম। ৰ'দটোক চাওকচোন, অলপ কেনেকুৱা হৈ দি আছে। এইখিনিও ফুল, এইখিনি ফুলৰ নামো নাজানো, মই পাহৰি থাকিলোঁ। আগফালে অকণমান পৰিৱেশটো দেখালোঁ আৰু। এখন দেখিছে, এখন ঘৰতে বনাইছে কাঠৰ দি। তাৰপিছতে আৰু কেমেৰাৰ আগত নতুনকৈ আহি গ'ল মোৰ। এইটো হৈছে ড্ৰয়িং ৰুম আগফালৰ। তাৰপিছতে ককা এইটো। এইখিনি ককাক তাৰপৰা দি পঠোৱা এইবিলাক সন্মান এইবিলাকো অলপ দেখাই দিলোঁ। কিন্তু আইতাক কৈছিলে ঘৰটো ইমান ভালকৈ মানে ৰুমটো চাফা হৈ থকা নাই, দেখাবলৈ মানা কৰিছিল, হ'লেও দেখাইছোঁ আৰু। এয়া কৃষ্ণ, চাওকচোন বাৰু ৰুমটো কি ধুনীয়াকৈ আইতাই সজাই থৈছে। মোৰ নতুনকৈ এইটো আইচক্ৰীমত টেমা আছিলে, চব মই বুটলি আনি থৈ দিছোঁ। পলালম চাব দেই কি যে হ'ব। আৰু ভণ্টিক খাবলৈ দিলে, তাৰপিছত আমাকো দিলে পায়স। মই খাইছোঁ আৰু বহুত ধুনীয়া লাগিছিলে, বহুত ধুনীয়াকৈ বনাইছে। তাৰপিছত ভাত খাবলৈ হ'লে অলপ পাছতে দালি আছিলে। তাৰপিছতে নতুনকৈ দেখিছে নহয় এজনীও কেনেকুৱাকৈ কৰি আছে, দৈ ফুৰিছে, গাটো ভাল লাগিছে যে অলপ। তাৰপিছত ব্ৰইলাৰ মাংসৰ দালি ভাত খালোঁ মই। তাৰপিছত ঘৰৰ আগফালৰ পৰিৱেশটো অকণমান দেখাওঁ বুলি ভাবিলোঁ। তাৰপিছত ভাত খাই কিনো কৈছোঁ মই নিজে নাজানো আৰু দেই। তাৰপিছত অলপ শুই মেলি ঘৰলৈ আহিবলৈ হ'লে ঘৰলৈ আহিলোঁৱে। বিশেষ কাম এটা আছে, সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ। ৰাস্তাতে চব্জি দেখিলোঁ। এইটো দেখিছে, লখিমপুৰতে আছে। এইটো সদায় ভিডিঅ' কৰিম বুলি ভাবোঁ, তাৰপিছত পাহৰি যাওঁ। এইফালে চাই দিয়া ঘৰ আহি পাওঁ মানে ৰাতি হ'ল। আজিলৈ বাই বাই। যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।